ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে মধ্যবিত্ত লোকে দালি চেনি আৰু নিমখ কম দামত পাব। আমাৰ গোটেই কেইটা 6 শিডিউল ডিস্ট্ৰিক্ট বা 6 শিডিউল কাউন্সিলে এই বছৰ যোৱা বছৰটোত যথেষ্ট ভাল কাম কৰি আছে। আপোনালোকে যদি কেতিয়াবা এই কাউন্সিল কেইখনলৈকে যায় তেতিয়ালে দেখিব যে এটা শান্তিৰ দ্বীপলৈ পৰিণত হৈছে। যোৱা বছৰটো আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ আছিলে যে বিধ্বংসী বানপানীৰ পিছতো মাত্ৰ 5টা জাগাতহে মথাউৰি ভাঙিছিলে। এক প্ৰকাৰ আমি যি ৰেজিলিয়েন্ট এম্বেকমেন্ট আমাৰ যিটো কৰাৰ প্ৰচেষ্টা আছিলে তাত আমি সফল হ'ব পাৰিছো আৰু এই বছৰত আমি 250 কিলোমিটাৰ মথাউৰি য'ত নেকি ব্ৰহ্মপুত্ৰ বা গোটেই নদী বা সমূহত নাছিলেই তাত আমি মথাউৰি বনাবৰ বাবে আমি আগবাঢ়িছো। যোৱা বছৰটোত চৰাইদেউৰ কথা কোৱাৰ উপৰিও আমাৰ বাবে গৌৰৱৰ ক্ষণ আছিল যে বৰপেটা মাজুলী বটদ্ৰৱা আমি ভূমি সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা আমি হাতত ল'ব পাৰিছিলো যে আইকনিক লোকেশনৰ 5 কিলোমিটাৰ পৰ্যন্ত কোনো যাতে সেই স্থানৰ বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ আমি ব্যৱস্থা